আমি খানা চানা বনালো খানা চানা খাম আৰু হুনমালা খানা চানা খাই পেট ভৰিলে এতিয়া পাহাৰৰ পৰা আহিলে এতিয়া গা ধুই আছে নিজে গা ধুই আছে দেই গাইজ আমাৰ ৰংমালা নিজে গা ধুই আছে চুপ দলে চুপ দলে হুনমালা চুপ দলে চাক নিজে গা ধুই আছে হুনমালা কিমান ধুনীয়া গাজাক পাহাৰীয়া জুৰিত ইয়া চাক পানীবিলাক মানে আপোনাৰ ঝৰণত আহি আছে ধুনীয়াকে ধুনীয়াকে গা আছে দলে চুপ দলে ৰংমালা দলে চুপ দলে এই আচাক ধুনীয়াকে গা ধুই আছে নিজে গা ধুই আছে দেই আৰু আমাৰ খানা এফালে মানে ভাতটো বনাবলৈ বাকী আৰু ভাতটো বনালে আমি খানা চানা খাম তো ৰংমালা ধুনীয়াকে খাই আহিলে তো আমি আৰু ধুনীয়াকে আড্ডা চাড্ডা মাৰি আছো আৰু চাক কিমান ধুনীয়াকে গা ধুই আছে ৰংমালা তো এনেকে সি গা ধুই থাকক আমাৰ হুনমালা আৰু চাক কিমান ধুনীয়া এটা জেগাত আছে বৰ্তমান আমাৰ ৰংমালা কিমান ধুনীয়া জেগাত আছে ধুনীয়াকৈ গা ধুই থাকক ৰংমালাই গুড মৰ্ণিং মই আছোঁ আজি বাগৰিত আৰু আজি ঢেকীয়াজুলিৰ পৰা আমাৰ আলহী আহিলে বাপনহঁত আহিলে আৰু আমাৰ কোলাপাৰ কেম্পত এয়া ৰংমালা আৰু সেই আমাৰ হুনমালা তাৰপৰা সুনীল ৰৈ আছে এইফালে আমি চন্দন এই গোটেই পৰা যাম আৰু পাহাৰত খানা খাবলৈ হাতী লৈ গৈ যাম হাতীও খানা খাই থাকিব ৰংমালা বান্ধৱী হয় একেলগতে থাকে সিহঁত কেম্পত তো আমি গৈ থাকিম আৰু লাহে লাহে ইয়াৰ পৰা আমি যাত্ৰাটো আৰম্ভ কৰোঁ পাহাৰত যাম হাতীকো খুৱাম আমিও খাম পাই মানে চব মছলা পাতি চব লৈ আছে কি লৈ আছে কি লৈ আছে কি মছলা লৈ আছে কৈ দেচোন আলু লৈছা নহৰু লৈছা পিঁয়াজ লৈছা চব মছলা আইটেম লৈ লৈছ ন ঠিকে আছে ইয়াত মাংস চাংস আছে কিবা কিবি আছে আৰু এইফালে চাউল দালি কিবা কিবি লৈ লৈছে আৰু বনাব লাগিব পাহাৰত চুঙাত খাম নেকি এই চাবা দেই এই বিয়াৰ পৰা বি জ্বলা দুটামান লৈ ল'বি ওলামি আৰু এতিয়া আমাৰ হুনমালা আৰু ৰংমালাক লৈ ৰংমালা কি কৰি আছে চন্দনে ভাত খুৱাই আছে চাক মানুহে ভাত নাখায় একচুৱেলি হাতীও ভাত খায় আৰু চাক এইয়া চাক ৰংমালাক ভাত খুৱাই আছে এইয়া চাক ৰংমালাও ভাত খায় আৰু আমাৰ হুনমালা চেইন আনিছিলে পাহাৰৰ পৰা এতিয়া আমি পাহাৰতে যাম মানে এয়া আমাৰ আলহী আহিছে ঢেকীয়াজুলিৰ তো সিহঁতক লৈ পাহাৰত যাম পাহাৰত এসাঁজ খাম আৰু দুপৰীয়া পাহাৰত মানে বাঁহৰ এয়া ভাত খাই আছে ৰংমালাই আৰু পাহাৰত মানে আমি আজি বাঁহৰ চুঙাত ভাত বনাম আৰু মাংসটো মানে কেৰাহীতে বনাম ব্ৰইলাৰ মাংস আৰু চন্দন যাব লগত কোলাপা যাব সুনীল যাব মানে আমি গোটেই সোপা একেলগত যাম এতিয়া আৰু এইফালে ৰংমালাক চন্দনে ভাত খুৱাই আছে তো ভাত খুৱাই শেষ কৰিব শেষ কৰাৰ পিছত আমি ওলাম আৰু লাহে লাহে তো চাই থাকক আৰু এইফালে আমাৰ এই আমাৰ হুন বহুত ডাঙৰ হাতী হুন আৰু হুনে বৈত লৈছে ধুনীয়াকে এই আমাৰ হুনৰ যোনটো মূৰৰ যোনটো গঠন আছে তেজপুৰৰ হাতী যোনটো হুনমণিৰ নিচিনা মূৰৰ মানে শ্বেপটো আমাৰ ঋষিৰাজ কুণ্ডলী দাদাৰ হাতী যোনটো হুনমণি এই হুনমণি হাতীৰ নিচিনা আমাৰ হুনমালাৰ মূৰটো নহয় ঋষিৰাজ কুণ্ডলী আৰু এয়া হুনমালা ধুনীয়াকৈ শুই দিছে আৰু সুনীলে এইফালে গাটো চাফা কৰি দিছে তো এতিয়া তাৰ ওপৰতে বেগ চেগ লৈ ল'ম হুনমালাৰ আৰু আমি পানী টেংকি বুলি কওঁ য'ত আমাৰ কাঞ্চি আৰু পিয়াঞ্চি জন্ম হৈছিলে যোৱা বছৰ সেইটো জেগাতে আজি পিকনিক খাবলৈ গৈ আছোঁ পিকনিক আৰু আমাৰ কি আৰু এসাঁজ খাম আৰু দুপৰীয়া চবে একেলগে লগে ভাগে ৰংমালা 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 ভাত খালে ভাত খাই আকৌ এইফালে আপোনাৰ কলগছৰ ঠাৰি চুবাই আছে আৰু হুনমালা এয়া জানে আৰু হুনমালা আমাৰ ঘৰলৈ গৈ থাকে অহোন মৰম শুনে চাই আছে হুনমালাৰ পিছত উঠি লওঁ বোলো পাহাৰ যাবই লাগিব পাহাৰত যাম ন আজি বহুত দিনৰ মূৰত উঠিলো হাতীৰ পিঠিত নুঠো আৰু কিমান চলাব কওক
হাতী চলাই থাকো আৰু কাজিৰঙাত আৰু এনেকৈ আৰু গৈ থাকিম লাহে লাহে আমাৰ মানে ৰংমালা পিঠিটো বহুত ডাঙৰ পিঠি ৰংমালা ভাল লাগে একদম চুপাৰৰ নিচিনা ডাঙৰ ডাঙৰ চুপাৰৰ চিটবিলাক যেনেকুৱা থাকে চেম তেনেকুৱা খুব ধুনীয়া শকত মকত গোলমোল দেখাত খুব সুন্দৰ হাতী ৰংমালা ৰংমালা চেইনটেত বান্ধি লওঁ পাহাৰত নি এৰাল দিম তো নামি যাওঁ এতিয়া ঝুক ঝুক আৰে ঝুক ঝুক আৰে ঝুক ডবল আৰে ঝুক এনেকুৱা আৰু এতিয়া চেইনটেত বান্ধি লৈ লাহে লাহে গৈ থাকিম আৰু ৰংমালা গোলাঘাটৰ হাতী আমাৰ বিনুৰ কি হয় ভণ্টি হয় ন বিনুৰ ভনী একেই দেখা নাই দেখিবলৈ একেই হয় বিনু ভণ্টি হয় কিন্তু তাই আৰু ডাঙৰ ওখ হয় এই চাপৰ কিন্তু খুব ঠাণ্ডা একদম মৰমীয়াল আৰু আমাৰ এইফালে সুনীল উঠি আছে সোণমালাও ধুনীয়াকৈ ৰংমালা ধুনীয়াকৈ বৈত লৈ লৈছে এতিয়া চেইন উঠাই ল'ব ওপৰত আৰু আপা এবাৰ কি কয় কি হ'ল তোৰ কি হ'ল তই যাবি নে নাই আজি তই যাবি না আৰু আমাৰ এই যোগাৰ টোগাৰ চব লৈ লৈছে বেগত এটা দা নহ'লে মিট ল এটা মিট ল কি কৰিবি এইটো দি কাক জংঘল কাটবি তোক দেখুৱাই দিলো ভালকে দে মিট এটা লৈ লওঁ আৰু আমাৰ বেগ চেগ চব লৈ লৈছোঁ খোৱাৰ কেৰাহী বাচন বৰ্তন লগতে আমাৰ খোৱাৰ যা যোগাৰ চব লৈ ল'লোঁ আমাৰ সোণমালাৰ ডিঙিতে উঠাই দিছে মিঠৰ খাম পাইছে কিন্তু মিট পোৱা নাই মিটটো বিচাৰি আছে বাৰু মই বাৰু এটা ল'লোঁ এটা কবিতা লৈ ল'লোঁ আৰু সোণমালা পিঠিত উঠাই দিছোঁ আলহী দুজনক ৰংমালাৰ সিহঁতে আৰু ভয় কৰে ন পাহাৰত যাবলৈ যোৱা উঠি লোৱা আমি খোজকাঢ়ি যাম ধাৰ আৰে শুন ৰংমালাৰ সোণমালা বান্ধৱী দুইজনী তো সিহঁতক লৈ পাহাৰলৈ গৈ থাকিম লাহে লাহে চাই থাকিব হ'ল মিট পালা ব'লা ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ কৰিম আজি চা বগলাৰ ভৰি চা আৰু গোটেইখিনি লাহে লাহে গৈ থাকো আমাৰ ইয়াৰ পৰা যাত্ৰাটো আৰম্ভ হ'ব আজিৰ মানে সোণমালা ৰেডি আৰু যাবলৈ এই খোজ আগবঢ়াইছে ৰংমালাৰ ওপৰত উঠি আছে দুটা এই প্ৰথম উঠিছে না লাইফত ফাৰ্ষ্ট হাতী দিছে সেইকাৰণে কঁপি আছে ভয় খাই আছে একো ভয় খাব নালাগে এই নপৰা একো নহয় কঁপি আছেতো জীৱনত প্ৰথম উঠিছে না হাতীত ভয় কৰিবই বাৰু মই কলম চে লৈছো ব'ল আৰু লাহে লাহে আগুৱাই থাকো আমাৰ এইটো বগলাই চুলি ৰঙা কৰি দিছে এইটো মতা কুকুৰাবিলাক থাকে যে তেনেকুৱা বনাইছে না বগলাই বক্স গান বজাব লাগিব না মেচ লৈ লোৱা পিছত আৰু পাথৰ মাৰি জুই ধৰাব লাগিব আৰু আমাৰ হাতীকেইটা গৈ আছে আৰু লাহে লাহে সিহঁতৰ লগত গৈ থাকোঁ তো ব'লক আৰু চাওক আমাৰ কাজিৰঙাখন কিমান ধুনীয়া আমাৰ বাগৰিৰ পৰা আৰু চাওক সোণমালা চবৰ আগত কাৰণ সোণমালা বহুত স্পীড খোজকাঢ়ে ন এই মানে আগতে দৌৰি ফুৰি গৈ থাকে আমিও যাম একেলগে যাওঁ একেলগে যাওঁ ইমান উৎপাত কিহৰ 8টা বাজিলেহে 8:30 একেলগে যাওঁ আৰু ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ আজি পাহাৰত এই হাতত এটা কলমচি লৈ আৰু গৈ থাকোঁ ব'লক কি হ'ল আগে আৰু চাওক এয়া আমাৰ সোণমালা আগতে গ'ল আৰু ৰংমালা লাহে লাহে পিছফালে গভীৰ আৰু গম্ভীৰভাৱে খোজকাঢ়ি গৈ আছে লগতে চন্দনে বক্স লৈ লৈছে এয়া বক্সটো মেইন ন পাহাৰত খানা খাবলৈ গ'লে বক্সটো লৈ যাওঁ ভাল লাগে গান শুনি আৰু বিশেষকৈ জুবিনদাৰ গান যিহেতু জুবিনদা মেইন জুবিনদাৰ গান শুনি সৰুৰ পৰা ডাঙৰ হৈছোঁ ক'বলৈ গ'লে
আৰু কওঁতে কওঁতে আমি পাহাৰৰ ওচৰ পাই গ'লো। চাওক কিমান ধুনীয়া জেগাখিনি, চাওকচোন কিমান ধুনীয়া। ধুনীয়াৰ মাজে মাজে গৈ থাকোঁ লাহে লাহে। আৰু এইবিলাকত ধৰক সদায় ৰাতি বনৰীয়া হাতী আহে। চাওক বনৰীয়া হাতীৰ খোজ চালে কিমান ডাঙৰ ডাঙৰ খোজ বনৰীয়া হাতীৰ। সদায় সন্ধিয়া হ'লে বনৰীয়া হাতী ওলাই আহে এইবিলাকত। দঁতাল হাতী, মখনা হাতী, এই হাতীবিলাক সদায় ওলাই থাকে। মানে পাহাৰৰ পৰা নামি আহে। সন্ধিয়া হোৱাৰ লগে লগেতো মানুহৰ ধৰক যোনটো হাল্লা হুলস্থুল হয় সেই বস্তুটো কমি যায় ন মানুহৰ। তেতিয়া সিহঁতে ওলাই আহে। ওলাই আহি আমাৰ মাইকী হাতীখিনি লগত যায়, গৈ তাত কলগছ খায়, সিহঁতৰ লগত অলপ সময় দিয়ে। কাৰণ চাওক বনৰীয়া হাতীবিলাক যোনবিলাক বনত হাতীবিলাক থাকে, জংঘলীবিলাকতো সদায় লগ পাই থাকে। কিন্তু আমাৰ ঘৰচীয়া হাতীবিলাকতো সদায় লগ নাপায়, ছমাহ কাজিৰঙাত পায়। সেই বুলি মানে সদায় সিহঁত পাহাৰৰ পৰা বনৰীয়াবিলাক আহি আমাৰ ঘৰচীয়া হাতীৰ লগত সদায় লগ খায়। কি হ'ল তোৰ? সেই আৰু লাহে লাহে আগুৱাই আছোঁ সোণমালা আৰু ৰংমালাক লৈ। আৰু চাওক সেই পাহাৰ নিচেই ওচৰত, বেছি দূৰ নহয় বাৰু। এইফালেও আছে পাহাৰ, এইটো ৰবাৰ বাগান হয়। তো ৰবাৰ বাগান পাৰ কৰি আমি গৈ পাহাৰ পামেই। লাহে লাহে গৈ আছোঁ আৰু খোজকাঢ়ি, হাতীৰ নিচিনা গভীৰ আৰু গম্ভীৰভাৱে খোজকাঢ়ি গৈ আছোঁ লাহে লাহে। নহয় চন্দন? মানে লাহে লাহে যাব লাগে। হাতীকেইটা মানে কি কষ্ট পাব নালাগে। হয়, কাৰণ আমাৰ হাতীকেইটা, হাতী থাকিলে আমি ভালকে থাকিম, নহয় নে? হয় নে? হাতী আমাক চলাই আছে, হয়নে নাই? হাতীৰ পৰাই আমি খাই আছোঁ, কাৰণ আমাৰ দৰমহা হাতীৰ পৰাহে দিয়ে। হয়। আৰু এটা হাতীৰ লগত কেইটা মানুহ চলে? বহুত মানুহ চলে। বহুত মানুহ চলে। কল গাড়ী চলে, আমাৰ মাহুত চলে, যোগালী চলে, বহুত চলে। সেইকাৰণে হাতীকেইটা বহুত মৰম কৰা, মালিক চলে, মালিকো চলে। সেইকাৰণে হাতীকেইটা বহুত মৰমত ৰাখিব লাগে। মানে হাতীও যিমান মৰম আমাৰ, মানে আমাৰ নিজৰ নিচিনা ভাবোঁ সদায় হাতীক। মানে হাতীক হাতী বুলি নাভাবোঁ, মানুহ বুলিহে ভাবোঁ আমি। একদম মিলিজুলি ধুনীয়াকৈ চলিব লাগে। কি ধুনীয়াকৈ দুটা হাতী গৈ আছে না? মজা আছে, গৈ আছে। তেনেকেই যাব লাগে। আৰু কওঁতে কওঁতে জংঘলী গাহৰি এটা দৌৰি গৈ আছে আগফালে, দেখুৱাই আছোঁ। আৰু এই চাওক বগলাই কাজিয়া লাগিছে চন্দনৰ লগত। সেয়া কাজিয়া লাগি আছে বগলাই। আৰু চাওক আপোনাৰ কাৰ্বি পাহাৰ। আৰু চাওক সেইফালে তামোল খেতি কৰিছে, আদা খেতি কৰিছে, বীজ জলকীয়া খেতি, মানে বুট জলকীয়া খেতি কৰিছে। সেইফালে পাহাৰত গোটেইটো খেতিয়ে খেতি, তামোল বাৰী, ডাঙৰ ডাঙৰ তামোল বাৰী। আৰু পাহাৰ পালোৱে ক'বলৈ গ'লে। তথাপিও আৰু আগুৱাই যাম। তাত ধুনীয়া এডোখৰ জেগা আছে, তাত হাতীও ধুনীয়াকৈ খাব পাৰিব। লগত আমিও ধুনীয়াকৈ বহিম দিনটো আৰু হাতীক খানা খুৱাই পেট ভৰাম। লগত আমিও এসাঁজ খাম। 3 ঘণ্টা এটা ডিউটি হয় কাজিৰঙাত মৰ্ণিং টাইমত। তো ৰাতিপুৱা মৰ্ণিং টাইমত ডিউটি 3 ঘণ্টা কৰাৰ পিছত দিনটো এই পাহাৰবিলাক চাওক, চিৰসেউজীয়া পাহাৰ চাওক, খালি ঘাঁহেই ঘাঁহ, চাৰিওফালে খালি ঘাঁহ আৰু বন জংঘল, লগত বাঁহ গছ। তো এইবিলাক দিনটো হাতীয়ে খাই থাকে। তো দিনটো ইয়াতে হাতীয়ে খায়। তেনেকৈ ধৰক হাতীবিলাক এৰাল দি দিয়ে আৰু এনেকৈ এৰি দিয়ে, তাত দিনটো ঘূৰি পকি খাই থাকে। আকৌ ধৰক 2-3টামান বজাত আকৌ মাহুত যোগালী আহে হাতীৰ। তো সিহঁত আহি হাতীবিলাক ইয়াৰ পৰা আকৌ লৈ যায় কেম্পলৈ। তাত নি নদীত গা ধুৱাই আকৌ দানা খুৱায়। তো তেনেকৈ শুশ্ৰূষা কৰি ধুনীয়াকৈ ৰাখিছে। আৰু ৰাতি আকৌ কলগছ, এই মই দেখুৱাই থাকোঁ ন মোৰ ভিডিঅ'ত যে কলৰ গাড়ী লৈ যাওঁ, কলগছ দিওঁ হাতীক। তো ৰাতি সেই কলগছবিলাক খায়। দিনটো পাহাৰত বিভিন্ন ধৰণৰ লতপাত, বন জংঘল এইবিলাক খাই পেট ভৰে হাতীৰ। তো ধুনীয়াকৈ শুশ্ৰূষা কৰি ৰাখিছে। আৰু কাজিৰঙাত কাম কৰা হাতীবিলাক খুব ধুনীয়াকৈ থাকে আৰু চেহেৰা বহুত ধুনীয়া। আৰু হাতী ধৰক মানুহৰ নিচিনাই, যে চব মানুহতো শকত নহয় বা চব মানুহ ক্ষীণ নহয়। তে শকত ক্ষীণ তেনে মানুহ যেনেকুৱা থাকে, হাতীও তেনেকুৱা থাকে শকত ক্ষীণ। আৰু যোনটো মানে আপোনাৰ মিৰিকা বানৰ হাতীবিলাক, মানে হাতী 3টা বান হয়, মিছলা, মিৰিকা আৰু কোমোৰা বানৰ হাতীবিলাক শকত বকত থাকে। মিৰিকা বানৰবিলাক একদম ক্ষীণমিন, মিছলা বানৰবিলাক মানে শ্লিম ফিগাৰ তেনেকুৱা থাকে। আপোনাৰ কেমেৰাটো কেতিয়া লৈ আহিব গম পাইছে? কেমেৰাটো লৈ আহিম। আপোনাৰ কেমেৰাটো লৈ আহিব, তেতিয়া মোবাইল দি চলি যাব। ভয় পাব নালাগে, গৈ থাকো ন। আহি আছো, ফাইনেলি আমি এতিয়া পাম আৰু বেছি দেৰি নাই। জংঘলী এলিফেণ্ট হয় পুৰা নিজৰ হাতী লিখিয়াকে চলাই আছে। আলহী আৰু হাতীৰ পিঠিত গৈ আছে। আৰু আমি যোগালী কেইটা, মাহুত কেইটা আৰু খোজকাঢ়ি গৈ আছো।
আমি এনেকৈ থাকোঁ ন কাৰণ সদায় লাইফত এনজয় কৰিব লাগে কোনদিনাখন মৰি যাম জীৱনৰ কি মূল্য আছে জীৱনৰ কোনো ভৰসাই নাই আজি হাঁহি আছো আজি হাঁহি আছো ক'বতো নোৱাৰো কালিনো কি আছে ভাই জুবিন দাই কৈছিলে আৰু দেহৰ ভৰসা নাই আৰু চাক কিমান ধুনীয়া চাক ওপৰত ৰঙী ঘৰ এটা বনাইছে গছৰ ওপৰত দেই ধুনীয়াকে বনাইছে গছৰ ওপৰত আৰু চাক ধুনীয়াকে গৈ আছো আৰু আহি আমি পায়ে গ'লো পাহাৰ কাৰ্বি পাহাৰ আৰু চাক পাহাৰত কিমান ঘাঁহ চাৰিওফালে ঘাঁহ গছ গছনি হাবি জংঘল এনেকুৱাই ভাল লাগে ন ভাল লাগে হাতীবিলাকে ধুনীয়াকৈ খাব পাৰে মুক্তভাৱে এনেকৈ আমি খুৱাই বোৱাই ধুনীয়াকৈ ৰাখোঁ আৰু গৈ আছোঁ আৰু লাহে লাহে এঘণ্টামান হ'ল খোজকাঢ়ি অহা আৰু এইবিলাক এটা সময়ত বালিৰ কুঁৱাৰী আছিলে ন পাথৰ আছিলে পাথৰ উঠাই ইয়াৰ পৰা পাথৰ মানে লৈ যায় এতিয়া এইবিলাক বন্ধ হ'ল চেণ্ডিকেটবিলাক আগত এইবিলাক মানে কংগ্ৰেছ চৰকাৰৰ দিনত এইবিলাক ডাঙৰ ডাঙৰ ঘাটি আছিলে যেতিয়া বিপিন দা থাকিব তেতিয়ালৈকে বিপিন দাই যে হাতীত দেখাই থাকিব আৰু যেতিয়া বিপিন দা নাথাকিব সেইদিনাখন মৰি যাব হাতী নাই চেন পৰিলে এতিয়া অপশ্যন দেখাই দিলোঁ মই চেন পৰি গ'ল এইবিলাক মানে এটা আগত যোনটো কংগ্ৰেছ চৰকাৰৰ দিনত এইবিলাক বহুত তেনেকুৱা ধৰক আনলিগেল চলিছিলে কিন্তু এতিয়া মামাৰ চৰকাৰৰ দিনত বহুত ধুনীয়াকৈ চলি আছে কাৰণ এই গছ গছনিবিলাক যে পাহাৰবিলাক দেখিছে আগত এইবিলাক ডাঙৰ ডাঙৰ বিশাল বিশাল ডাঙৰ গছ আছিলে এইবিলাক চব কাটি তহিলং কৰি দিলে আৰু তেনেকৈ যেনেকৈ গড়বিলাক মাৰিছে আগত নিৰহ গড়বিলাক হত্যা কৰিছিলে মানে আপোনাৰ কি ক'ম আৰু কাজিৰঙাত তেতিয়া দিনত এনেকুৱা হৈছে সপ্তাহত 4টা 5টাকৈ গড় মাৰিছে গুলিয়াই তো বেয়া লাগে আজি যদি বিজেপি চৰকাৰ থাকিলে হয় আমাৰ হিমন্ত ছাৰৰ চৰকাৰ থাকিলে আজি এতিয়া গড় যে এনেকুৱা নেপালত ৰাস্তা ঘাটে ঘূৰি থাকে বজাৰে বজাৰে ঘূৰি থাকে চেম এনেকুৱা আমাৰ কাজিৰঙাত পৰিৱেশটো হ'লে হয় কিন্তু সেয়া আৰু বেয়া লাগে কিন্তু বহুত গড় মাৰিলে কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু বিজেপি চৰকাৰক আমি বহুত ভাল পাওঁ মানে প্ৰাউড ফিল কৰোঁ যে অসমত আছোঁ তো কাজিৰঙাখন ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে কাজিৰঙা বুলিও নহয় বহুত ক্ষেত্ৰত বহুতভাৱে আগুৱাই গৈছে তো সেই বস্তুটোৱে লাগে আৰু এইবিলাক এটা সময়ত পূৰা আনলিগেল চলিছিলে এইবিলাক চব কুঁৱাৰী আছিলে এইবিলাক পাথৰ বল্ডাৰ নি কেঁচাৰত নি বিকে সেই আনলিগেল চেণ্ডিকেটবিলাক চব বন্ধ হৈ গ'ল এতিয়া একদম ধুনীয়াকৈ সংৰক্ষণভাৱে আছে আৰু সেই বিচাৰোঁ বন জংঘল হাবি সদায় সংৰক্ষণভাৱে থাকিব লাগে আৰু আমি বচাই চলিব লাগিব কাৰণ আমি মানুহেই হ'লোঁ সৰ্বশ্ৰেষ্ঠ জীৱশ্ৰেষ্ঠ আৰু কিন্তু বুদ্ধিমানৰ ভিতৰত চবতকৈ বেছি বুদ্ধি হ'ল হাতীৰ গৈ আছোঁ আৰু কওঁতে কওঁতে আমি হাবিৰ ভিতৰত সোমালোৱে সেয়া পাগলাই মাতিছে আমাৰ আপাই কটিয়ালি নেই হে সোণমালা হে আচ্ছা কিমান ধুনীয়া লাগিছে কিমান ধুনীয়া কৈছোঁ নহয় মানে আহিলেহে এইবিলাক মেহফিলবিলাক পাব মইনা নেকি তোৰ আৰু চাক গৈ আছোঁ লাহে লাহে আৰু আগুৱাই যাব লাগিব আমাৰ দূৰ আছে আৰু মোটামুটি ভালেমান আৰু চাক পাহাৰত মৌ বাহ চালে কিমানকেইটা একেলগত আছে পাহাৰত মৌ বাহ এই কোলা কোলা যিবিলাক দেখিছে চব মৌ বাহ পাহাৰত দেখুৱাই আছোঁ গোটেইটো মৌ বাহ এইফালে চন্দন আৰু ৰংমালা আহি আছে গাই দিয়া ধুনীয়াকৈ গাই দিয়া সেইটো হয় বাৰু কাৰণে যে বুঢ়া হয় হাতী কাৰণ হাতী সদায় মৰম কৰিব লাগে আৰু ৰংমালা আহি আছে পিছফালে লাহে লাহে খোজকাঢ়ি আহি আছে তো ৰংমালা বহুতেই আগত গ'ল ৰংমালাৰ পিছফালে আছে সোণমালা বহুত আগত গ'ল মোৰ ৰংমালাৰ সোণমালাৰ ভিতৰত অলপ মানে কিবা লাগি যায় আৰু দুটা নাম একেই যায় এই কিমান হাতীৰ নাম মুখস্থ কৰিবি পাহাৰত মজাটোৱে বেলেগ পাহাৰৰ মজাটো বেলেগ বেলেগ কাৰণ পাহাৰত যেতিয়া যোনে চুঙা ভাত খাব তেতিয়া বুজি পাব কিমান দামী দামী মানুহ আহে পাহাৰৰ মৰমটো ন আৰু যিমান মানুহ হওক কিন্তু পাহাৰৰ যোনটো যে আমাৰ মইনা নেকি তোৰতো মইনা ধুনু বুবু কিমান নাম দিয় আৰু তোৰে বুটু পুটু হাতী এজনীয়ে কিন্তু নাম বহুত কেইটা আগেত
যা ঐ হাতী বুঢ়া হ'লে মাউতৰ দুখতে ঐ মাউতৰ দুখতে ঐ মাহুতে সোণমালা আৰু ৰংমালাৰ আগতে আহিলো এতিয়া হিয়াত মোৰ পিছফালে আছে সেয়া সেইফালে মৌবা আছে ন বহুত মৌবা এইবাৰ আৰু চাওক পাহাৰৰ ৰাস্তাবিলাক এইবিলাক দুপৰীয়া ৰাস্তা মানে হাতী চলাচল কৰে এইবিলাক বনৰীয়া জীৱ জন্তু চলাচল কৰে আৰু হাতীৰ মাহুতবিলাকো আহে এইফালে আৰু পাহাৰৰ হিলছৰ মানুহবিলাক এইফালে আপ ডাউন কৰে বাৰু খৰি চৰি কিবা কিবি নিবলৈ আৰু এইবিলাক মানে বাৰিষাত আহিব নোৱাৰে এতিয়া কাৰণ খৰালি বুলিহে আহিব পাৰিছোঁ আৰু আমি জুৰি নদী পামেই এতিয়া ডাঙৰ আৰু জেগাটো খুবেই ধুনীয়া চাওক বহুত ধুনীয়া সেউজীয়া সেউজীয়া চাৰিওফালে এই চাওক আৰু চাওক কিমান ধুনীয়াকৈ আহি আছে সোণমালা আৰু ৰংমালা চাওক সোণমালা আৰু পিছফালে ৰংমালাটো সিহঁত আহি থাকক মই আগত দেখুৱাওঁ এয়া মৰ্ণিং দি দিছে জুবিন জয় জুবিন দা কৰে মানে সোণমালাই আৰু চালাম দি দিয়ে ন কি কৰে আকৌ দিয়া এইয়া জয় জুবিন দা বুলি দি দিলে সোণমালা আৰু চাওক পাহাৰীয়া ৰাস্তাবিলাক এইবিলাক কোনো গাড়ী মটৰ নাযায় দেই এইবিলাক চব হাতীহে চলাচল কৰে এয়া চাওক বনৰীয়া হাতীৰ খোজ এয়া বনৰীয়া হাতীৰ খোজ চব এইবিলাক পাহাৰৰ বনৰীয়া জীৱ জন্তুবিলাক চলা ফুৰা কৰে আৰু চাওক পাহাৰটো কিমান মোৰ কাইতে খুচিছে হাতত এই ধৰি পেলাইছিলো এই পাহাৰটো বৰ ধুনীয়া বৰ ধুনীয়া পাহাৰ আৰু পাহাৰীয়া জুৰি চাওক কিমান ধুনীয়া আৰু এইবিলাকত মাছো খুব পোৱা যায় আমি মাজে সময়ে মাৰি খাওঁ চেপা পাতো এইবিলাক চেং মাছ গৰৈ মাছ এই পাহাৰৰ বহুত ধৰণৰ মাছ আছে এইবিলাক খাব পাৰি ধুনীয়াকৈ সোণমালা আহি আছে দেই জয় জুবিন দা বল দেৰি হৈছে আৰু আমি অহাৰ কিছু সময় আগতে বনৰীয়া হাতী আহিছিলে এয়া চাওক বনৰীয়া হাতীৰ মল এয়া চাওক নতুন মল অলপ আগত হাগি গৈছে এয়া চাওক অলপ আগত হাগি এইবিলাক খাই কৰি গৈছে পাতবিলাক মানে জাক আহিছিলে জাক চাক চাৰিওফালে জংঘলবিলাক ভঙা এই ভঙা জংঘল ইয়াতে আছিলে বনৰীয়া হাতীৰ জাক তো আমি ঘৰচি হাতী লৈ আহিছোঁ আৰু বনৰীয়া হাতীবিলাক ক'ত আছে নাজানো আগত গ'লে দেখা পাব পাৰোঁ আগত পাই যাবলৈও আছে বহুত ডেঞ্জাৰাছ আৰু পাহাৰত চলা আৰু এতিয়া বৰ্তমান আমি এতিয়া আমি পাহাৰত মানে খোজকাঢ়ি ওপৰলৈ বগাই ফুৰিছোঁ আৰু চাওক বনৰীয়া হাতীয়ে চাওক কেনেকৈ খায় চাওক জাক আহিছিলে একদম ভাঙি চুৰমাৰ কৰি গ'ল গোটেইটো লতপাত এয়া চাওক মল বনৰীয়া হাতীৰ মল তো আপা গৈ আছে আৰু আগে আপাকে দিলোঁ বগলা না তাৰ ভৰিকেইটা দীঘাল আৰু চাওক বাঁহবিলাক কেনেকৈ খাইছে বনৰীয়া হাতীয়ে এয়া চাওক আৰু ইয়াত মানে বনৰীয়া হাতী বনৰীয়া জীৱ জন্তু লগত আমাৰ ঘৰচীয়া হাতী আৰু আমি মানুহখিনি তাৰ বাহিৰে আহুত মানুহ নাই কি কোৱা চন্দন সেইটোৱেতো মানে আমাৰ ধুনীয়াকৈ বনৰীয়া হাতী খাই গৈছে হাতীও আনিছোঁ আমাৰখিনিও খাব চবেই খাব আৰামত থাকিব আৰু হে আহা আৰু আগত যাম ন এই চাওক এইবিলাক বনৰীয়া হাতীবিলাক এইফালে দণ্ডি হয় এইফালে উঠিছে ডাঙৰো আছে বনৰীয়া বহুত ডাঙৰ হাতী আছে আৰু আহি পাহাৰ পায়ে গ'লো মানে আমাৰ এতিয়া যোনটো আমি খাম খানাটো মানে তাত জেগাত মানে বনৰীয়া হাতীৰ জাক আছে বুলি অলপ চিঞৰ বাখৰ কৰি গৈছো আৰু আহি পাই গ'লো আমাৰ জেগা এয়া চাওক সেয়া চাওক ঝৰ্ণাৰ শব্দ পানীৰ শব্দ আহিছে ডাইৰেক্ট এতিয়া বেলেগ শব্দ নাপায়
বহুত ধুনীয়া জেগা কৈছোঁ নহয়, আপোনালোক আহিব পাৰে। আমি বাৰু হাতীৰ লগত আহিয়ে থাকোঁ, কিন্তু সদায় ভিডিঅ' নবনাওঁ ধৰক, মাজে সময়ে কেতিয়াবা মন গ'লে বনাওঁ আৰু মন গ'লে বনাওঁ, সদায় নবনাওঁ। মানে মনটো মেইন ন, মন যাব লাগিব ন, মন গ'লেহে ভিডিঅ' বনাব মন যায়। বিপিনদা লেখীয়া মানুহ কেতিয়াও কোনো নাপায়, চিধা কথা। মন যাব লাগিব, হয় নাই? বিপিনদা লেখীয়া মানুহ কেতিয়াও নাপায়, সেইটো চিধা কথা। আৰু সোণ আৰু ৰং আহি আছে, তো সিহঁত আহি থাকক, আমি আগতে যাওঁ, আমি বনৰ হাতীবিলাক চাই যাওঁ। এই চাওক না, বোকা এইফালে মানে ৰাস্তা নাই, এনেকৈ মানে গছকি গৈ আছোঁ আৰু সেয়া সোণমালাই পানী খাই আছে। এইফালে আগতে সোণমালাই পানী খাই আছে, এইফালে ৰংমালা সেইফালে আছে। আৰু আমি এইখিনি জেগাতে আজি হাতী এৰাল দিম। চাওক জেগাখিনি চাওক, গোটেইটো খালি ঘাঁহেই ঘাঁহ, পাহাৰীয়া এইবিলাক চাওকচোন, এইবিলাক বন ঘাঁহ, এইবিলাক ঘাঁহ হয়, নেপিয়াৰ ঘাঁহৰ নিচিনা ঘাঁহ, এইবিলাক হাতীয়ে খায়। সেইফালে বাঁহ পাত আছে, তো বাঁহেই বাঁহ চাৰিওফালে, তো বিভিন্ন ধৰণৰ অৰ্কিড লটপাত আছে, এইবিলাকে হাতীয়ে খাই বেছি ভাল পায়। তো দিনটো ইয়াতে হাতীবিলাকে খায়, আকৌ আবেলি মাহত আমাৰ যোগালীবিলাকে আহি লৈ যায়, আকৌ আবেলি নি দানা খোৱা হয়, তাৰপিছত কলগছ খোৱা হয়। তো ধুনীয়াকৈ চোৱা চিতা যতন কৰি ৰাখে আমাৰ হাতীকেইটি কাজিৰঙাৰ। আৰু এই সোণমালা ৰংমালা আহি আছে, তো আমি লাহে লাহে আগবাঢ়োঁ, মানে এইখিনিতে ৰাখিম আৰু সিহঁতক, কাৰণ বহুত ডাঙৰ জেগা লাগে হাতীয়ে খাবলৈ, পেট ভৰিবলৈ, কাৰণ টাইম লাগে সিহঁতক, 4-5 ঘণ্টা একে জেগাতে খাব, তো খোৱাৰ জেগা লাগে। আৰু এয়া আমাৰ সোণমালাই নমস্কাৰ দিছে আপোনালোকে। আৰু চাওক কেনেকৈ গৈ আছোঁ, একদম পাহাৰৰ মানে মাজে মাজে, জংঘলৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ। ভালো লাগে, পাহাৰ বগালে অলপ কষ্ট হয়, কিন্তু কষ্ট হ'লে ভাল, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে মানুহৰ। আৰু আমি সদায় ধৰক এনেকৈ চলা ফুৰা কৰোঁ হাতীৰ লগত, আপোনালোকে চাই থাকে মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু ভেদাইলতা, এইফালে ভেদাইলতা চাৰিওফালে। আমি যে ইয়াতে খোজকাঢ়ি গৈ আছোঁ, ইয়াত বনৰ হাতীৰ জাকো আছে, অলপ আগত ওলাইছে, আছে ক'ৰবাত এইফালে আছে, বিচাৰিলে পোৱা যাব। বনৰ হাতী তাৰ ফালে যাব, আমি ঘৰচা হাতীলৈ আমাৰ নিজৰ বৃহৎ নিজৰ ৰাস্তাত গৈ থাকিম। চাওক কিমান ধুনীয়া ঘাঁহনিবিলাক, ঘাঁহবিলাক চাওক কিমান সেউজীয়া একদম, খুব ধুনীয়া, মানে দেখিলে খাওঁ লাগে। আমি বাঁহৰ গাছ টাছ ইয়াতে বনাওঁ, বাম্বু টেঙা, বাঁহৰ মানে বাছ টেঙা ইয়াতেই বনাওঁ, ইয়াৰ পৰা বাছ কাটি ধুনীয়াকৈ বনাওঁ, খাই ভাল লাগে। পাহাৰীয়া বাঁহবিলাক খুব সোৱাদ খাবলৈ। তো গৈ থাকোঁ বলক এনেদৰে হাতীৰ লগত। আৰু আমি অৱশেষত আহি পাই গ'লোঁ জেগা, আমাৰ ৱাটাৰফল। এয়া ৱাটাৰফল, এইটো মিনি ৱাটাৰফল হয়, একদম সৰু, কিন্তু বৰ ধুনীয়া দেখাত। আমাৰ হাতীখিনিও আহি পাই গ'ল, তো ইয়াত সিহঁতক এৰাল দিম, ইয়াত সিহঁতে খানা খাব, আমিও এসাঁজ খাম আৰু লগে ভাগে মিলি। আৰু চাওক পানীৰ কিমান শব্দ কৰি আছে পানীয়ে, ঝৰ্ণাৰ পানীবিলাক আৰু এনেকুৱা, একো শুনাই নাযায় বাহিৰা কথা। তো আৰু ওপৰত অলপ যাওঁ, দেখুৱাওঁ আপোনালোকক, খুব ধুনীয়া জেগা। আৰু কেতিয়াবা আমি ধৰক হাতীলৈ আহোঁ যে, একদম বনৰীয়া হাতীৰ মুখামুখি পাই যাওঁ, কিন্তু আমি হাতীৰ ওপৰত থাকোঁ বুলি বনৰীয়া হাতীবিলাক মানে পলায়। আমি চিঞৰি দিওঁ, আমাৰ ঘৰচীয়া হাতীকেইটা খেদি দিওঁ যে, ভয়ত পলাই যায়, নহ'লেতো আৰু আমাৰ ঘৰচীয়া হাতী পালে মাৰিলেই হয়। কিন্তু আমি ওপৰত থাকোঁ না, মানে হাতীয়ে আমাক চাই সাহস কৰে, আমিও হাতীক চাই সাহস কৰোঁ, মানে মিলিজুলি চলোঁ আৰু হাতীকেইটাৰ লগত। মানে আমাৰ সাহত হাতী চলে, হাতীৰ সাহত আমি চলোঁ, তেনেকৈ চলোঁ। আৰু চাওক জংঘলৰ কথা কি ক'ব, চাওক ধৰক এইটোৱে বনৰীয়া হাতী, ওপৰত মানুহ নাথাকিলেতো বনৰীয়া হাতী ইয়াকে ক'ব ন, কেনেকৈ আহিছে চাওক। আৰু ৰংমালা পিছফালে আছে, তাক পিছফালে দি দিলে এৰাল। আৰু সোণমালা এইফালে আহি আছে, আৰু এইবিলাক চব ঢেকীয়া হয়। মোক জোকে ধৰিলে 2-3টাই, জোকখিনি বাৰু নেদেখুৱাওঁ। চাওক 1 ঘণ্টামান আহিলোঁ, 1 ঘণ্টামান আহি এয়া আমাৰ মঞ্জিল পাই গ'লোঁ, আমাৰ মঞ্জিল। আৰু ইয়াতে আমাৰ খোৱা বোৱা হ'ব, যা যোগাৰ যি আনিছোঁ ইয়াতে খানা চানা বনাম, লাহে লাহে খাই থাকিম। আৰু এইটো ৱাটাৰফল হয় কাৰ্বি আংলং, আৰু ইয়াতে আমি প্ৰায়ভাগ খানা চানা খাওঁ। মানে আজি ভিডিঅ'ত দিলোঁ, এনে ভিডিঅ' বনোৱাৰ মানে মুড নাথাকে, আজি ভাল লাগিল সেইবুলি আৰু ভিডিঅ' বনাই আছোঁ আজি। চাওক কিমান ধুনীয়া জেগা, আমাৰ কাজিৰঙাটো বাগৰিটো যে ইমান ধুনীয়া জেগা আছে, হয়তো আপোনালোকে নেজানে, কিন্তু আজি আপোনালোকক দেখুৱালোঁ। আমি ইয়াত গা ধুওঁ, প্ৰায় দিনে আহি ইয়াত গা ধুওঁ, আমি গা ধুবলৈ আহোঁ, আৰু গা ধুই খুব ভাল লাগে, খুব ধুনীয়া পানী। সেয়া চাওক ইয়াত সাঁতুৰি থাকোঁ খুব ধুনীয়াকৈ। আৰু চাওক কিমান ধুনীয়া এডোখৰ ঠাই আমাৰ কাজিৰঙাত।
আৰু সেইফালে আপাই মানে সেই বস্তু বাহিনীবিলাক নমাই দিছে হাতীৰ পৰা। তো হাতী ইয়াত এৰি দিব, হাতীয়ে ধুনীয়াকৈ পাহাৰত খাই থাকিব, চলি ফুৰি খাই থাকিব ধুনীয়াকৈ। আৰু চাওক কিমান চফা পানী, সেইবিলাক পানী খাবলৈ হাতীয়ে খুব ভাল পায়। আৰু আমি ইয়াতে গোটেই সোপা একেলগত বহি মেলি হাতীয়ে খাই থাকিব, 4-5 ঘণ্টামান খাব। তো আমি খানা চানা বনাই লাহে লাহে খাই থাকিম। আলু চুলি আছো, বাকলি গুচাই আছো, মাংসটো বনাম আৰু লাহে ধীৰে। চাওক জেগাটো চাওক, লোকেশ্যনটো চাওক, কিমান মজা। ৰসমালাই খাই আছো, ৰসমালাই খাই আৰু কিন্তু 2 কুইণ্টেললৈকে মানুহ নাপাওঁ আকৌ। ভালত ভাল বাৰে বেয়া পুৰা বেয়া না। এয়া মাংস বনি আছে গাইজ, আমি বহি আছো। আপাৰ এতিয়া লাগে, আপাৰ কেঁচা মাংস খাব লাগে, ভিজাই নাই এতিয়া যেন লাগে মাংস। খাবি বনি ল, ভালকে হৈ ল। আৰু এইফালে জুবিনদাৰ গান চলি আছে, ৰৈ ৰৈ বিনালে। আৰু ৰংমালা সেইফালে পাহাৰত খাই আছে এতিয়া, দূৰত দূৰ বাৰু। আমি খানা চানা বনাই আমিও খাই থাকোঁ, ৰংমালাও খাই থাকক, সোণমালাও খাই থাকক, চব দেখুৱাই আছোঁ, কি কৰোঁ নকৰোঁ। এনেকৈ চলি আছে আমাৰ মানে পাহাৰীয়া এটা এডভেঞ্চাৰ ট্ৰিপ ন। এডভেঞ্চাৰ ট্ৰিপ হয় নে নাই? আমি খানা চানা বনালোঁ, খানা চানা খাম আৰু সোণমালাই খানা চানা খাই পেট ভৰিলে। এতিয়া পাহাৰৰ পৰা আহিলে, এতিয়া গা ধুই আছে, নিজেই গা ধুই আছে দেই গাইজ। আমাৰ ৰংমালা নিজেই গা ধুই আছে, চুপ দলে চুপ দলে, সোণমালা চুপ দলে। চাওক নিজে গা ধুই আছে সোণমালা, কিমান ধুনীয়াকৈ চাওক পাহাৰীয়া জুৰিত। ইয়াত চাওক পানীবিলাক মানে আপোনাৰ ঝৰণত আহি আছে ধুনীয়াকৈ, আৰু ধুনীয়াকৈ গা আছে। দলে চুপ দলে, দলে চুপ দলে, ৰংমালা দলে চুপ দলে, দলে চুপ দলে। এয়া চাওক ধুনীয়াকৈ গা ধুই আছে, নিজে গা ধুই আছে দেই। আৰু আমাৰ খানা এইফালে মানে ভাতটো বনাবলৈ বাকী, আৰু ভাতটো বনালে আমি খানা চানা খাম। তো ৰংমালা ধুনীয়াকৈ খাই আহিলে, তো আমি আৰু ধুনীয়াকৈ আড্ডা চাড্ডা মাৰি আছোঁ আৰু। চাওক কিমান ধুনীয়াকৈ গা ধুই আছে ৰংমালা। তো এনেকৈ সি গা ধুই থাকক আমাৰ সোণমালা। আৰু চাওক কিমান ধুনীয়া এটা জেগাত আছে বৰ্তমান আমাৰ ৰংমালা, কিমান ধুনীয়া জেগাত আছে। ধুনীয়াকৈ গা ধুই থাকক ৰংমালাই। আৰু সোণমালা আৰু ৰংমালাই ধুনীয়াকৈ খাই আছে। তো মোৰ খোৱা হ'ল বাৰু। এতিয়া এইফালে সুনীল, এইফালে চন্দন, এইফালে বাপক, এইফালে আৰু এটা ভাইটি ধুনীয়াকৈ খাই আছে। মই খালোঁ বাৰু অথনি, খাই কৰি আৰু ৰেডি এইফালে আমি যাবলৈ। এইফালে আপাই খাই আছে, সেয়া আপাই খাই আছে, আপাই খাই আছে। আৰু এইফালে আমাৰ ৰংমালা আৰু সোণমালাই খাই আছে। তো আমি ধুনীয়াকৈ খাই কৰি সিহঁতক নমাই লৈ গা পা ধুৱাই ধুনীয়াকৈ ঘৰলৈ আমাৰ নিজৰ কেম্পলৈ গৈ থাকিম বাগৰি। তো বৰ্তমান চাওক জেগাটো কিমান ধুনীয়া। তো ইয়াৰ মাজতে আছোঁ বৰ্তমান। আৰু চাওক ধুনীয়া এটা আপোনাৰ জলপ্ৰপাতৰ ফিল্ড লৈ আমি ধুনীয়া জলপ্ৰপাত, এইফালে পানীবিলাক বৈ বৈ আহি আছে, ঝৰ্ণাৰ পানী। আৰু চাওক পানীবিলাক এনেকৈ বৈ 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 গৈ আছে। তো আৰু ভাল লাগে এনেকুৱা জেগাত। আৰু আপাই ধুনীয়াকৈ খাই আছে আৰু জুতি লৈ আছে ন। সেই কি খাই আছা হেবা? সেই আপা খানা চলিছে আৰু কেনেকুৱা হৈছে? বঢ়িয়াকৈ খাই আছে। আৰু সিহঁতো বঢ়িয়াকৈ খাই আছে। মই বাৰু খালোঁ আগতে, সিহঁতৰ আগতে এডভান্স, মই আগতে খাই দিলোঁ। ভোক লাগিছে, ৰাতিপুৱা একো খাই অহা নাই। তো ধুনীয়াকৈ চলি আছে আৰু খোৱা, ধুনীয়াকৈ চলিছে খোৱা। আৰু কেনেকুৱা হৈছে? কেনেকুৱা মজা ন? মজাই হ'ব লাগে। এই সেইফালে ছাইডত পেলোৱা। তো আমি খোৱা বোৱা আমাৰ হ'ল। খোৱা বোৱা ধুনীয়াকৈ হ'ল চবৰে, ময়ো খালোঁ। তো এতিয়া আমাৰ হাতীকেইটা লাহে লাহে লৈ গৈ থাকিম কেম্পলৈ। তো চাই থাকক। তো ভিডিঅ'খিনি আমি বহুতেই দীঘল কৰিলোঁ আজি। তো চাব আশা কৰোঁ ভাল পাব। আৰু এয়া আমাৰ ৱাটাৰফল কাজিৰঙাৰ। তো ইয়াৰ পৰাই বাই বাই দিলোঁ, ধন্যবাদ।